হয়, মই এই মুহূৰ্তত উপস্থিত আছোঁ বালাপৰা পঞ্চায়তৰ অন্তৰ্গত গৰৈমাৰী গাঁৱত। আৰু গৰৈমাৰী গাঁৱৰ যি মূল পথ, সেই মূল পথৰ যি কদৰ্যময় পৰিৱেশ, সেই পৰিৱেশে এক প্ৰকাৰৰ জ্বলাক খুৱাইছে গাঁওবাসীক। আৰু মোৰ সতীৰ্থই সেই দৃশ্যাংশ দেখুৱাব। আজি তেওঁলোকে ওলাই আহি এক প্ৰতিবাদ সাব্যস্ত কৰিছে। পথৰ মাজত কঠীয়া ৰুই চৰকাৰৰ দৃষ্টি এগোচৰ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে যে কি ধৰণৰ যমযাতনা ভোগ কৰি আছে তেওঁলোকে। আৰু মোৰ লগত আছে এই স্থানীয় লোক, তেওঁলোকে জনাব। আচলতে আজি আপোনালোকে প্ৰতিবাদ কৰিছে। হয়, নিশ্চিতভাৱে আমি বাধ্য হৈছোঁ প্ৰতিবাদ কৰাৰ কাৰণে। আমি কেইবাবাৰো দাবী উত্থাপন কৰিছিলোঁ যে আমাৰ গাঁৱৰ এটা মূল সমস্যা হ'ল ৰাস্তাৰ সমস্যা। এই ৰাস্তাটোৰ কাৰণে আমাৰ সময়মতে এজন মাইকী ডেলিভাৰীৰ সময়তে আমি তেওঁক সময়মতে লৈ যাব নোৱাৰোঁ, যাৰ কাৰণে আমাৰ দুৰ্ঘটনা হৈ যায়। স্কুলৰ ল'ৰা ছোৱালী সময়মতে যাব নোৱাৰে, তেওঁক আমি যাওঁতে শিক্ষকে টাইম গুচি গ'লে শিক্ষকে গালি দিয়ে। গতিকে সময়মতে আমি কাম কৰিব যাব অৱস্থাত নাথাকোঁ। গতিকে ইমান অৱস্থা বেয়া হৈছে। গতিকে আমি বিশেষকৈ আমাৰ দুজনকৈ যোৱা বিধানসভা নিৰ্বাচনত আমি দেখিছোঁ আমাৰ দুজন বিধায়ক আছিল। এটা হ'ল বাতেন খণ্ডকৰ আৰু এটা হ'ল প্ৰদীপ চৰকাৰ। তেওঁলোকৰ ওচৰত আমি গৈছিলোঁ। তেওঁলোকে যোৱাৰ পিছত কয় এইটো এতিয়া মোৰ নহয়, তেওঁৰ নহয় মোৰ। গতিকে এনেকৈ যোৱা 5 বছৰ আমাক শেষ কৰিলে, আমাক কোনো উন্নয়ন কৰা নাছিলে। আমি ৰকিবুল ইছলামক আমাৰ ধুবুৰীবাসী ৰাইজে তেওঁক বহু আশাৰে ভোট দি 10 লাখ ভোটত জিকাইছিলে। তেওঁৰ সাংসদগৰাকী, তেওঁৰ ওপৰত আমাৰ আশা আৰু আস্থা আছিল যে তেওঁ নিশ্চয় এজন ভাল নেতা, হয়তো আমাৰ স্থানীয় যিটো সমস্যাটো সমাধান কৰিব। কিন্তু তেওঁ আজিলৈকে আমাৰ ওচৰত আহি নাপাল। বিশেষকৈ বঙাইগাঁও জিলা উপায়ুক্ত মহোদয়ক আমি কেইবাবাৰো দাবী উত্থাপন কৰিছিলোঁ যে আপুনি আহক, আহি আমাৰ গাঁৱৰ ৰাস্তাৰ যি সমস্যা, আমি এনেই কৈছোঁ নে সঁচা কৈছোঁ নে মিছা কৈছোঁ, আপুনি নিজে এবাৰ ভিজিট কৰি যাওক। ভিজিট কৰি গ'লেহে গম পাব যে আচলতে আমি কিমান সঁচা আৰু কিমান মিছা কথা কৈছোঁ। গতিকে এইবুলি আপোনালোকৰ জৰিয়তে অনুৰোধ কৰিছোঁ DC মহোদয়ক যে আপুনি অতি সোনকালে আহি আমাৰ গাঁৱৰ যিটো মূল সমস্যা, এই সমস্যাটো সমাধান কৰাৰ কাৰণে আপোনাক ওচৰত অনুৰোধ কৰিলোঁ। আপোনালোকে দেখিছে আমাৰ গাঁৱৰ আমাক কোনো খুৱাব নালাগে, চৰকাৰৰ ওচৰত আমি কোনো একো খোজা নাই। আমি তেওঁলোকৰ ওচৰত কি খুজিছোঁ যে আমাক ৰাস্তাটোৰ যিটো মূল সমস্যা, এই সমস্যাটো সমাধান কৰক। আমাৰ ভৱিষ্যতৰ কাৰণে কৰিছোঁ, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিবলগীয়া বাধ্য হৈছোঁ। আপোনালোকে দেখিছে আমি কঠীয়া ৰুই প্ৰতিবাদ কৰিব লগা হৈছে। আজি এনেকুৱা অৱস্থা হৈছে। এই গাঁওখন আজিৰ গাঁওখন নহয়। আপোনালোকে নিশ্চয় স্থানীয় সাংবাদিক, আপোনালোকে গম পায় এই গাঁওখন 1947 চনৰ আগৰ গাঁও। যি গাঁৱত এই সময়ত আমাৰ চলন্তবাদ কোনো মুছলিম জনবসতি গাঁও নাছিলে, ব্ৰিটিছৰ সময়ৰ গাঁও। কিন্তু এই গাঁওখন আজিলৈকে আমি উন্নয়নৰ মুখ দেখি পোৱা নাই। এয়া হ'ল আচলতে দুৰ্ভাগ্যজনক কথা। আমি বিজেপি চৰকাৰৰ প্ৰতি আস্থা আৰু বিশ্বাস আছিল যে তেওঁলোকে আমাক উন্নয়ন কৰিব। তেওঁলোকে আমাক উন্নয়ন কৰা, তেওঁলোকে টেটুবালি চিঞৰি আছে অসমৰ চুকে কোনে উন্নয়ন কৰিছে বোলো। এয়া আচলতে উন্নয়ন নেকি? আপোনালোকৰ জৰিয়তে এইখন চৰকাৰক, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাক আমি দেখুৱাব খুজিছোঁ যে চাওক, আপুনি টিভিৰ আগত কয় আপুনি অসমৰ চুকে কোনে উন্নয়ন কৰিছে। এয়া আচলতে উন্নয়নৰ আচল ৰূপ নেকি? হয়, চাওক, এইদৰে এই গাঁৱৰ যি স্থানীয় ৰাইজ আছে, এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। মোৰ লগত আন এগৰাকী লোক আছে, মই তেখেতৰ পৰা জানিম। আচলতে ইয়াৰ পূৰ্বেও আপোনালোকৰ কৰ্তৃপক্ষ যি আছিল, সেই কৰ্তৃপক্ষই এই ৰাস্তাটোৰ কাৰণে বিভিন্ন ব্যৱস্থা হাতত লোৱা নাছিল। হয়, চাওক, ইয়াৰ আগতো আমাৰ অভয়পুৰী প্ৰদীপ চৰকাৰ ডাঙৰীয়া তেখেতেও বিধায়ক আছিল। তেখেতক আমি কৈছিলোঁ, হয়তো তেখেতে আমাক সৰু সুৰাকৈ এটা কাম দিছিল। তেওঁ যিটো ল'ৰাক কাম দিছিল, ছবিকুল ইছলাম ডাঙৰীয়া, তেখেতে 30% কাম কৰি আনে তেওঁ গুচি গ'ল। বৰ্তমান এই বিষয়ে আপোনাৰ স্থানীয় কৰ্তৃপক্ষ বা DC মহোদয়ক আপোনালোকে জনোৱা নাছিল? জনাইছোঁ, আমি DC মহোদয়ক জনাইছোঁ যে আপুনি আমাৰ গৰাইমাৰী গাঁওখনৰ ৰাষ্ট্ৰীয় ঘাইপথ, যিহেতু আপোনাৰ ধৰক 4 লেন 4 লাইন যিটো ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আপোনাৰ এইটো ৰাস্তা 2 কিলোমিটাৰ ৰাস্তা। আপোনাৰ চাওক, একজাক বৰষুণতে আপোনাৰ ৰাস্তাৰ অৱস্থা কি হৈ গৈছে। কঠীয়াত গাড়ী হানা, কঠীয়া ৰুই হানা আমাৰ প্ৰতিবাদ কৰিব লগা বাধ্যত পৰিছোঁ। আমি আপোনালোকক অনুৰোধ কৰিছোঁ, আমাৰ যিহেতু নৱনীত বিধায়ক আছে 17 নং চিজিনগড়া সমষ্টিৰ বালাপাৰা পঞ্চায়তৰ অন্তৰ্গত নুৰুল ইছলাম ডাঙৰীয়া, আপুনি যিহেতু ইলেকশ্যনৰ আগত আমাক প্ৰতিশ্ৰুতি দিছিল যে মোক ভোট দিয়ক, ভোট দি জিকাই দিয়ক, আপোনালোকৰ যিকোনো সমস্যা আমি সমাধান কৰি দিম। অনুৰোধ কৰিছোঁ যে আমাৰ গৰাইমাৰী গাঁওখনৰ সমস্যাৰ সমাধান কৰক, আৰু এই ৰাস্তাৰ কাৰণে আপুনি যিকোনো প্ৰকাৰে আপুনি এই ৰাস্তাটো আমাক কৰি দিয়ক। হয়, এইদৰে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আশা পালিছে যে এই গাছটো এই চৰকাৰখনে পুনৰ এটা ভাল ৰূপ দিবলৈ চেষ্টা কৰিব।